বন্য জীৱকুলৰ প্ৰতি মৰম বন্য জীৱকুলৰ প্ৰতি থকা মৰমৰ বাবে আগবাঢ়ি আহিল দুখনকৈ গাঁৱৰ ৰাইজ চাৰিখনকৈ চাৰিচকীয়া বাহনত কেইবা শতাধিক কলগছ আনি যোগান ধৰিলে মানাহৰ হাতীৰ খাদ্যৰ বাবে উল্লেখ্য যে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰ গৃহগাঁও বজালীৰ উজান বৰবৰীৰ গয়া ৰাইজৰ উদ্যোগত তথা সংঘ বাহিনী যুৱ সংঘৰ লগতে উজান বৰবৰী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত আৰু কৰদৈগুৰি গয়া ৰাইজৰ লগতে কৰদৈগুৰি বংশীগোপাল ক্ৰিকেট ক্লাবৰ কেইবাজনো যুৱকে আজি চাৰিখনকৈ বাহনত কেইবা শতাধিক কলগছ মানাহলৈ আনি মানাহৰ বিভাগীয় হাতীৰ বাবে খাদ্য হিচাপে যোগান ধৰে উল্লেখ্য যে দুয়োখন গাঁৱৰ ৰাজহুৱা বাৰ্ষিক নামকীৰ্তনত প্ৰতিটো পৰিয়ালে পদূলিত ৰোপণ কৰা কলগছসমূহ নামকীৰ্তনৰ অন্তত পেলাই নিদি এনেদৰে মানাহৰ হাতীৰ বাবে যোগান ধৰা কাৰ্যক প্ৰকৃতিপ্ৰেমী ৰাইজে প্ৰশংসা কৰিছে। আজি আমাৰ মানে শ্বহীদ খগেশ্বৰ তালুকদাৰ অসমৰ প্ৰথমগৰাকী শ্বহীদ খগেশ্বৰ তালুকদাৰৰ আমি গাঁৱৰ পৰা আহিছোঁ উজান বৰবৰী গাঁৱৰ পৰা আহিছোঁ আমাৰ উজান বৰবৰী গয়া ৰাইজৰ উদ্যোগত আৰু আমাৰ সংঘ বাহিনী যুৱ সংঘৰ সহযোগৰ লগতে আমাৰ উজান বৰবৰী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত আমি এই কল গছকেইডাল আমি হাতীৰ খাদ্যৰ বাবে আমি মানাহলৈ লৈ আহিছোঁ। যোৱাকালি আমাৰ গাঁৱত আমাৰ ভাগৱত মানে প্ৰভাত ফেৰী আছিলে প্ৰত্যেক ঘৰ পৰিয়ালৰ গাঁৱৰ পৰিয়ালে আমাৰ পদূলি মূৰত কলগছ ৰুই সেৱা কৰিছিলে। এই কলগছকেইডাল মানে এনেই বেয়া হৈ যোৱাতকৈ আমি গোটেইখিনি ল'ৰা সংঘ বাহিনী যুৱ সংঘৰ ল'ৰাকেইজনে ভাবিলোঁ যে আমি এই কলপুলিখিনি মানাহৰ হাতীৰ খাদ্যৰ বাবে লৈ যাম সেইকাৰণে এনেকৈ আমি লৈ আহিলোঁ মানাহলৈকে। আমাৰ 500 প্লাছ আছে 500 প্লাছ আছে। একদম সহযোগ কৰিছে আমাৰ লগত। আমি এইবাৰ আমি চতুৰ্থ বছৰ আহিলোঁ প্ৰতি বছৰে আহি আছোঁ মানে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আমাৰ এনেকৈ মানে বনৰীয়া জীৱ জন্তুবিলাকৰ কাৰণে বস্তুবিলাক পেলাই নিদি এনেকৈ কলগছ আনি হাতী খোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ অসমবাসী ৰাইজক জনাইছোঁ বিভাগীয় হাতীসমূহ দিয়া হ'ব। আজি আমি আমাৰ যোৱাকালি হৈ যোৱা বংশীগোপাল নামঘৰ প্ৰতিষ্ঠা দিৱসৰ যিখিনি ব্যৱহৃত কলপুলি আছিলে সেইখিনি বংশীগোপাল ক্ৰিকেট ক্লাব কৰদৈগুৰিৰ সহযোগত আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হাতীৰ খাদ্য হিচাপে ইয়ালৈ লৈ আহিছোঁ হাতীৰ খাদ্য যোগান ধৰিবলৈ। কাৰণ যিহেতু আমাৰ এইবিলাক কলপুলি আমি আমাৰ গাঁৱত প্ৰতি বছৰ এনেকৈ কমচে কম আপোনাৰ 350 জোপাৰ ওপৰত কলপুলি আমাৰ ৱেষ্টেজ হৈ যায়। তো এইবাৰ গতিকে আমি ভাবিলোঁ যিহেতু আমাৰ হাতী আৰু মানুহৰ মাজত খাদ্যৰ বাবে এটা সংঘাতৰ সৃষ্টি হৈ আছে আমাৰ ওচৰৰ পাজৰৰ যিবিলাক গাঁও আছে মানাহ অভয়াৰণ্যৰ সেইবিলাকত হাতী মানুহৰ সংঘাত খাদ্যৰ বাবে দেখিবলৈ পোৱা গৈছে। গতিকে ভাবিছোঁ এইবিলাক ৱেষ্টেজ হৈ যোৱা আমাৰ যিখিনি কলপুলি আছে সেইখিনি আমি হাতীৰ খাদ্য হিচাপে আমি যোগান ধৰিব পাৰোঁ।